এখন কেট মেচিন। এই কেট মেচিনটো বহুত দিন জংঘলত কাম কৰিলে, প্ৰায় ৩-৪ বছৰ কণ্টিনিউ। মেচিনখনৰ অৱস্থা বৰ বেছি ভাল নহয়। যদিও মেচিনখন ৰানিং কাম কৰি উঠি অহা, তথাপি ইয়াৰ অৱস্থা বৰ বেছি ভাল নহয়। এয়া দেখিছেনে টুল বক্স, এইটো টুল বক্সৰ অৱস্থা। এয়া চাওক কভাৰ, ছাইড কভাৰ। এইফালৰ পৰা দেখুৱাই দিছোঁ হাইড্ৰলিক পাম্প, তাৰ ওপৰত আছে ইঞ্জিন ট্ৰেফিক কভাৰৰ গোটেই গেছকেট লিক, নাজানো আৰু কি কি হৈ আছে পায়। চেঞ্চাৰবোৰ বৰ বিশেষ ভালকৈ দেখা পোৱা নাই, যিহেতু কটা চিঙা হৈ আহিছে। এয়া চাওক অৱস্থা। মই আপোনালোকক মেচিনখনৰ গোটেই ডিটেইলছ দেখুৱাই আছোঁ। পাহাৰত চলা মেচিন, কিছুমান একেৰাহে কণ্টিনিউ জংঘলৰ মাজত সোমাই থাকে। এয়া চাওক কালাৰ যিটো অৰিজিনেলটো অৰিজিনেলে হৈ আছে, বাট ওপৰত বেলেগ এটা কালাৰ নিজাকৈ পেইণ্ট হৈ গ'ল শেলাইৰ দৰে। এয়া চাওক অৱস্থা মেচিনখনৰ। মেচিনখন বৰ বেছি পুৰণাও নহয়, গ্লাছ চালাছ ভঙা গোটেই। এয়া চাওক অৱস্থা, মানে মেচিনখন একেবাৰে চালে অলপ বেয়াও লাগে। মেচিনখনৰ কেবিনটো মই দেখুৱাই দিছোঁ, চাওক কেনেকুৱা মাটি ধূলি বালি হৈ আহি আছে। এয়া হ'ল এতিয়া মেচিনখন চাফ চিকুণ কৰি ৱাছ কৰি, তাৰপিছতে এইখনৰ মই ওপৰৰ ভাগ দেখুৱাই দিছোঁ। চাওক কিমান লেতেৰা হৈ আছে, জংঘলত চলা মেচিন। এয়া চাওক ছিঙি আছে, কালাৰ বেলেগ হৈ থাকিলে, কেটৰ কালাৰ লাগি থকা নাই এতিয়া আৰু। বিশেষ কিবা কিবি চাওক, ইঞ্জিনৰ ওপৰত, হাইড্ৰলিক পাম্পৰ ওপৰত কি অৱস্থা। একেৰাহে ৩-৪ বছৰ যেতিয়া জংঘলৰ মাজত থাকে, কাম কৰে, তেতিয়া গম পোৱা যায় মেচিনবোৰ কেনেকুৱা হৈ জীয়াই থাকে। গোটেই মাটি আপোনালোকে দেখিছে চাগে ভিতৰত। চাইলেঞ্চাৰ পাইপ ডেমেজ, খুলি আঁতৰাই দিয়া হ'ল। এয়া কভাৰখিনি তো বনাওঁতেনে এতিয়া সময় ল'ব কেইবাদিনো, একেৰাহে বনাব নোৱাৰি, যিহেতু চাই চিতি লাহেকৈ পাৰ্ট এটা খুলি উলিয়াই বনাবলগীয়া হ'ব। মেচিন বহুত ধুনীয়া মেচিন, কিন্তু অৱস্থা এতিয়া জৰাজীৰ্ণ ৰূপত গেৰেজলৈ অনা হ'ল। ইয়াৰ বকেটটো খুলি ৰিপেয়াৰিং কৰিবলৈ খুলি দিয়া হ'ল। চাওক বৰ বেছি বিশেষ ভাল নহয়। এয়া লক, এয়া চাওক মাজত কেনেকুৱা গ্ৰীজ নোহোৱাকৈ কাম কৰিছে হ'বলা জংঘলত, গোটেই মাটি। এয়া চাওক নিজে ওলাই গৈছে, ভুচিং নিজে ওলাই গৈছে, নিজে সোমাই গ'ল। মানুহে কষ্ট কৰিব পৰাকৈ অহা নাই জংঘলৰ পৰা, নিজে ওলাই গৈছে খুলি। এয়া চাওক ইটো চাইডে গ্ৰীজ নাই, অকল মাটি, আৰু ইটো চাইডে ভুচিং। চাওক দুটা চাইডৰ ভুচিংখিনি মই দেখুৱাই দিছোঁ। এতিয়া ইয়াৰ বকেটটো বনাই থকাটো দেখুৱাম।